নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 19 হয় আজিৰ এই ডে 19ত আমি ডিসকাস কৰিবলৈ যত্ন কৰিম বিভিন্ন কনজাংশন আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে বা কোনবোৰ সিচুৱেশনত আমি কোনটো কনজাংশন ব্যৱহাৰ কৰা উচিত আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন কনজাংশন ব্যৱহাৰ কৰিব লগা হয় কেতিয়াবা যদি আমি এন্ড ব্যৱহাৰ কৰিব লগা হয় কেতিয়াবা আমি নৰ ব্যৱহাৰ কৰো যদি কেতিয়াবা আমি বাট ব্যৱহাৰ কৰিব লগা হয় কেতিয়াবা আমি yet ব্যৱহাৰ কৰো কেতিয়াবা আমি so আৰু কেতিয়াবা or এই কনজাংশনবোৰ আমি কোনবোৰ সিচুৱেশনত বা কোনটো সিচুৱেশনত কেনেদৰে ব্যৱহাৰ কৰিম সকলোখিনি মই ক'বলৈ যত্ন কৰিছো আজিৰ এই ভিডিওটোত গতিকে ভিডিওটো স্পোকেন ইংলিশৰ লগতে ইংলিশ ৰাইটিংৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ হেকলৈকে চাব আৰু কনসেপ্টটো বুজিলৈ আপোনালোকেও এনে ধৰণৰ বাক্য প্ৰেক্টিস কৰিবলৈ যত্ন কৰিব আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে প্ৰেক্টিসৰ মাধ্যমেৰে স্পোকেন ইংলিশৰ লগতে ইংলিশ গ্ৰামাৰৰ বিষয়ে সকলোখিনি জানিব বিচাৰে তেতিয়ালে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ এই নাম্বাৰটোত হোৱাটছআপ কৰিব পাৰে আমাৰ ফালৰ পৰা সময়মতে আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো মই অলৰেডি আপোনালোকক উল্লেখ কৰি আহিলো যে আমি বিভিন্ন কনজাংশন বিভিন্ন সিচুৱেশনত ব্যৱহাৰ কৰো কেতিয়াবা আমি এন্ড কেতিয়াবা নৰ কেতিয়াবা বাট কেতিয়াবা yet কেতিয়াবা so কেতিয়াবা or এই কনজাংশনবোৰ আমি বিভিন্ন সিচুৱেশনত ব্যৱহাৰ কৰিব লগা হয় সো প্ৰথমে আমি জানিবলৈ যত্ন কৰো এন্ড কনজাংশন আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে এইখিনিতে এটা ইম্পৰ্টেন্ট পইণ্ট মনত ৰাখি ল'ব যেতিয়া আমি কোনো এটা বাক্যৰ মাজত বা কোনো দুটা বাক্য সংযোগ ঘটাবলৈ এন্ড কনজাংশন ব্যৱহাৰ কৰো তেনেকুৱা ক্ষেত্ৰত মনত ৰাখিবলগীয়া কথাটো হ'ল যি দুটা বাক্যৰ মাজত আমি এন্ড কনজাংশন ব্যৱহাৰ কৰিম এই দুয়োটা স্টেটমেন্ট এফাৰ্মেটিভ হ'ব লাগিব বা পজিটিভ স্টেটমেন্ট হ'ব লাগিব যদি এটা নেগেটিভ এটা পজিটিভ স্টেটমেন্ট হয় তেতিয়া আমি এন্ড কনজাংশন ব্যৱহাৰ কৰিব নোৱাৰো আৰু যদি দুইটা নেগেটিভ স্টেটমেন্টটো হয় তেনেকুৱা ক্ষেত্ৰতো আমি এন্ড কনজাংশন ব্যৱহাৰ কৰিব নোৱাৰো সো দুইটা স্টেটমেন্ট যেতিয়া পজিটিভ হ'ব তেনেকুৱা ক্ষেত্ৰত আমি এন্ড কনজাংশন ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে I went to the mobile store I purchased a phone for my sister এই বাক্যটো কি ক'লে I went to the mobile store মই মোবাইল ষ্টৰখনলৈ গৈছিলো I purchased a phone for my sister মই মোৰ ভন্টিৰ বাবে এটা মোবাইল কিনিছিলো এনে ধৰণে আমি পিঠকে বাক্যবোৰ নকওঁ আমি যেতিয়া অসমীয়াত কওঁ তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে কওঁ আমি কওঁ যে মই মোবাইল ষ্টৰলৈ গৈছিলো আৰু মোৰ ভন্টিৰ বাবে মই এটা মোবাইল কিনিছিলো এনে ধৰণে কওঁ এই আৰুটো ব্যৱহাৰ কৰো সো এই আৰুটো যেতিয়া আমি ব্যৱহাৰ কৰিম তেনেকুৱা ক্ষেত্ৰত দুইটা বাক্যৰ সংযোগ ঘটাবলৈ আমি এন্ড কনজাংশন ব্যৱহাৰ কৰিম তেতিয়া আমি কেনেদৰে কম আমি ক'ব লাগিব I went to the mobile store and purchased a phone for my sister I went to the mobile store and purchased a phone for my sister এটা সক এই যেটো সেকেন্ড স্টেটমেন্ট এন্ডৰ পাছত যেটো সেকেন্ড স্টেটমেন্ট ইউজ কৰিলো এই সেকেন্ড স্টেটমেন্টৰ পৰা আমি I যেটো প্ৰনাউন আছিল এই প্ৰনাউনটো ৰিমুভ কৰি দিলো কাৰণ কিয় এন্ড কনজাংশনৰ পাছত একেটা বাক্যতে আমি সেম প্ৰনাউন ৰিপিটেশন কৰিব নালাগে একেটা প্ৰনাউনকে দুবাৰ ব্যৱহাৰ কৰিব নালাগে তেনেকুৱা ক্ষেত্ৰত আমি এন্ড কনজাংশনৰ পিছত যদি সেম প্ৰনাউন থাকে সেই প্ৰনাউনটো আমি ৰিমুভ কৰো সো তেতিয়া আমি বাক্যটো কলো I went to the mobile store and purchased a phone for my sister ঠিক আছে নেক্সট বাক্যটো সক নেক্সট বাক্যটো কি কৈছে she invited me for dinner and prepared some delicious food এই বাক্যটো সক কি ক'লে she invited me for dinner তাই মোক ডিনাৰৰ বাবে নিমন্ত্ৰণ দিছিল and prepared some delicious food আৰু কিছুমান delicious সুস্বাদু খাদ্য প্ৰস্তুত কৰিছিল and prepared andৰ পিছত আমি c ব্যৱহাৰ কৰা নাই and she prepared some delicious food এনে ধৰণে দুবাৰ c টো ব্যৱহাৰ কৰাতকৈ আমি সেকেন্ড যেটো এন্ডৰ পিছত c হয় সেই c টো আমি ৰিমুভ কৰিব পাৰো ঠিক আছে নেক্সট সেন্টেন্স সক নেক্সট সেন্টেন্স কি কৈছে before going to bed এই বাক্যটো সক কি কৈছে before going to bed she closed the door এই বাক্যটো সক কি ক'লে before going to bed she closed the door হুবলৈ যোৱাৰ আগত তাই দৰজাখন বন্ধ কৰিছিল and turned off the light আৰু লাইটটো অফ কৰিছিল before going to bed she closed the door and turned off the light আৰু লাইটটো অফ কৰিছিল এই দুইটা কাম কোনে কৰিছিল সি এ কৰিছিল এই সি নামৰ সাবজেক্টটোৱে কৰিছিল গতিকে যেতিয়া দুইটা কাম একেটা সাবজেক্টে কৰিব তেতিয়া এন্ডৰ পিছত আমি সেকেন্ড সাবজেক্টটো ৰিমুভ কৰি দিও এনে ধৰণে আমি এন্ড প্ৰিপজিশন বাক্যত ব্যৱহাৰ কৰিব লাগে যেতিয়া দুইটা স্টেটমেন্ট এফাৰ্মেটিভ বা পজিটিভ স্টেটমেন্ট হ'ব আৰু এন্ডৰ পাছত যদি সেম প্ৰনাউন ইউজ হয় তেতিয়া এন্ডৰ পাছৰ প্ৰনাউনটো আমি ৰিমুভ কৰো মানে আমি বাক্যটোত ৰিপিটেশন নকৰো ঠিক আছে এতিয়া চাও আমি নেক্সট এটা কনজাংশন নেক্সট কনজাংশনটো হ'ল বাট আমি কেনেকুৱা সিচুৱেশনত ব্যৱহাৰ কৰো
বাট আমি এনেধৰণৰ কিছুমান চিটুৱেশ্যনত ব্যৱহাৰ কৰোঁ ধৰক আমি এটা ষ্টেটমেণ্ট দিলোঁ আৰু সেই ষ্টেটমেণ্টটোৰ অপজিট যেতিয়া ষ্টেটমেণ্ট এটা দিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাট কনজাংশ্যন ব্যৱহাৰ কৰোঁ সো যেতিয়া এটা ষ্টেটমেণ্ট কম তাৰপিছত যেতিয়া আমি এটা অপজিট ষ্টেটমেণ্ট দি দিম তেনেকুৱা ক্ষেত্ৰত আমি বাট কনজাংশ্যন ব্যৱহাৰ কৰিম সো মই যদি এটা এক্সাম্পল কওঁ যে মোক তালৈ নিমন্ত্ৰণ দিছিল কিন্তু মই যাব নোৱাৰিলোঁ মোক তালৈ নিমন্ত্ৰণ দিছিল নিমন্ত্ৰণ দিয়াটো এটা পজিটিভ ষ্টেটমেণ্ট বা আমি এটা ষ্টেটমেণ্ট দিলোঁ তাৰ এটা সম্পূৰ্ণ অপজিট ষ্টেটমেণ্ট দিছোঁ কিন্তু মই তালৈ যাব নোৱাৰিলোঁ এনেধৰণে কিন্তু বুলি কৈ যেতিয়া আমি এটা ষ্টেটমেণ্ট দিম সেই তেনেকুৱা ক্ষেত্ৰত আমি বাট কনজাংশ্যন ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে আই ৱাজ ইনভাইটেড টু দ্য মিটিং এই বাক্যটো চাওক আই ৱাজ ইনভাইটেড টু দ্য মিটিং মোক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিছিল তাৰপিছত চাওক কি কৈছে আই কুডন্ট গ' মই যাব নোৱাৰিলোঁ মোক পাৰ্টিটোলৈ নিমন্ত্ৰণ দিছিল বা মোক মিটিংখনলৈ নিমন্ত্ৰণ দিছিল আই কুডন্ট গ' মই যাব নোৱাৰিলোঁ আমি এনেধৰণে নকওঁ আমি কেনেধৰণে কওঁ মোক মিটিংখনলৈ নিমন্ত্ৰণ দিছিল কিন্তু মই যাব নোৱাৰিলোঁ এনেধৰণে কওঁ এনেধৰণে যেতিয়া এটা ষ্টেটমেণ্টৰ পিছত অন্য এটা অপজিট ষ্টেটমেণ্ট ক'ম তেনেকুৱা ক্ষেত্ৰত আমি বাট কনজাংশ্যনটো ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব আই ৱাজ ইনভাইটেড টু দ্য মিটিং বাট আই কুডন্ট গ' আই ৱাজ ইনভাইটেড টু দ্য মিটিং বাট আই কুডন্ট গ' মোক মিটিংখনলৈ নিমন্ত্ৰণ দিছিল কিন্তু মই যাব নোৱাৰিলোঁ এনেধৰণে আমি বাট কনজাংশ্যন ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে হি ৱান্টেড টু গ' টু দ্য পাৰ্টি এই বাক্যটো চাওক কি কৈছে হি ৱান্টেড টু গ' টু দ্য পাৰ্টি হি পাৰ্টিটোলৈ যাব বিচাৰিছিল তাৰপিছত চাওক কি কৈছে বাট হি হেড টু মাছ ৱৰ্ক টু ডু এই বাক্যটো চাওক কি ক'লে বাট হি হেড টু মাছ ৱৰ্ক টু ডু কিন্তু তাৰ বহুত কাম কৰিব লগা আছিল এই বাক্যটো চাওক কি ক'লে হি ৱান্টেড টু গ' টু দ্য মিটিং হি মিটিংখনলৈ যাব বিচাৰিছিল তাৰ এটা পজিটিভ ষ্টেটমেণ্ট হি এটা ষ্টেটমেণ্ট দিছে কিন্তু তাৰ সম্পূৰ্ণ এটা ওলোটা ষ্টেটমেণ্ট দি দিলে কিন্তু তাৰ বহুত কাম আছিল কিন্তু বুলি কৈ এটা সম্পূৰ্ণ বিপৰীত যেতিয়া ষ্টেটমেণ্ট দি দিয়ে তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'লোঁ বাট হি হেড টু মাছ ৱৰ্ক টু ডু কিন্তু তাৰ বহুত কাম কৰিব লগা আছিল ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে দ্য ৰেষ্টুৰেণ্ট হেড এ গ্ৰেট এটমছফিয়াৰ এই বাক্যটো চাওক কি ক'লে দ্য ৰেষ্টুৰেণ্ট হেড এ গ্ৰেট এটমছফিয়াৰ ৰেষ্টুৰেণ্টখনৰ এটা একদম বিৰাট ধুনীয়া এটা এটমছফিয়াৰ আছিল দ্য ৰেষ্টুৰেণ্ট হেড এ গ্ৰেট এটমছফিয়াৰ ৰেষ্টুৰেণ্টখনৰ এটা খুব ধুনীয়া এটমছফিয়াৰ আছিল তাৰপিছত চাওক কি কৈছে তাৰপিছত এটা সম্পূৰ্ণ অপজিট ষ্টেটমেণ্ট দিছে কি কৈছে চাওক বাট দ্য ফুড ৱাজ ডিছএপইণ্টিং কিন্তু খাদ্যবোৰ নিৰাশজনক আছিল বাক্যটো কি ক'লে দ্য ৰেষ্টুৰেণ্ট হেড এ গ্ৰেট এটমছফিয়াৰ ৰেষ্টুৰেণ্টখনৰ এটা খুব ধুনীয়া এটমছফিয়াৰ আছিল বাট দ্য ফুড ৱাজ ডিছএপইণ্টিং কিন্তু খাদ্যবোৰ নিৰাশজনক আছিল চ' এটা ষ্টেটমেণ্ট অন্যটোৰ অপজিট কৰি যেতিয়া আমি দেখালোঁ তেনেকুৱা ক্ষেত্ৰত আমি বাট কনজাংশ্যন ব্যৱহাৰ কৰিলোঁ এই কনচেপ্টটো আপোনালোকে নিশ্চয় বুজিব পাৰিলে এতিয়া চাওঁ আমি নেক্সট এটা কনজাংশ্যন নেক্সট কনজাংশ্যনটো হ'ল অৰ কনজাংশ্যন আমি কেনেকুৱা চিটুৱেশ্যনত ব্যৱহাৰ কৰোঁ যেতিয়া আমি কোনো এটা বাক্যত অৰ কনজাংশ্যন ব্যৱহাৰ কৰিবলৈ যাওঁ এই অৰ কনজাংশ্যনটোৱে দুটা বস্তুৰ মাজত দুটা অপশ্যনৰ মাজত এটা চুজ কৰাটো দেখাব ধৰক আপোনাৰ ওচৰত দুটা অপশ্যন আছে তাৰ মাজত এটা চুজ কৰিব লাগে বা এটা মই চুজ কৰিব দিছোঁ তেনেকুৱা ক্ষেত্ৰতহে আমি অৰ কনজাংশ্যন ব্যৱহাৰ কৰিব পাৰোঁ চ' দুটা কনজাংশ্যন থাকিব লাগিব চ' আমি আমাৰ ডে টু ডে লাইফত এনেকুৱা কিছুমান বাক্য কৈ থাকোঁ তুমি যাব পাৰা অন্যথা শুব পাৰা তুমি খেলিব পাৰা অন্যথা তুমি পঢ়িব পাৰা বা শুব পাৰা বা বুলি আমি যেনেধৰণে যিবোৰ বাক্য অসমীয়াত কৈ থাকোঁ সেই বাক্যবোৰত যেতিয়া আমি ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি অৰ কনজাংশ্যন ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে ইউ কেন গ' টু দ্য পাৰ্ক এই বাক্যটো চাওক কি ক'লে ইউ কেন গ' টু দ্য পাৰ্ক অৰ ষ্টে হোম ইউ কেন গ' টু দ্য পাৰ্ক তুমি পাৰ্কলৈ যাব পাৰা অৰ ষ্টে হোম বা ঘৰত থাকিব পাৰা তুমি পাৰ্কলৈ যাব পাৰা বা ঘৰত থাকিব পাৰা তেনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ ইউ কেন গ' টু দ্য পাৰ্ক অৰ ষ্টে হোম তুমি পাৰ্কলৈ যাব পাৰা বা ঘৰত থাকিব পাৰা ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে দ্য কনচাৰ্ট উইল বি হেল্ড এই বাক্যটো চাওক কি কৈছে দ্য কনচাৰ্ট উইল বি হেল্ড ইনড'ৰ অৰ আউটড'ৰ দ্য কনচাৰ্ট উইল বি হেল্ড কনচাৰ্ট মানে হ'ল মিউজিকেল পাৰ্টি গান বাজনা দ্য কনচাৰ্ট উইল বি হেল্ড কনচাৰ্টখন হ'ব ক'ত হ'ব ইনড'ৰ অৰ আউটড'ৰ ভিতৰত বা বাহিৰত কনচাৰ্টখন হ'ব বুলি কওঁতে ঘৰৰ ভিতৰত বা ঘৰৰ বাহিৰত মিউজিকখিনি হ'ব বা কনচাৰ্টখন হ'ব বুলি কওঁতে আমি বাক্যটো ক'লোঁ ঘৰৰ ভিতৰত বা বাহিৰত এনেধৰণে কওঁতে আমি ইনড'ৰ অৰ আউটড'ৰ ব্যৱহাৰ কৰিলোঁ আমি বাক্যটো ক'লোঁ দ্য কনচাৰ্ট উইল বি হেল্ড ইনড'ৰ অৰ
outdoor ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে you can buy a shirt or jeans you can buy a shirt or jeans you can buy তুমি কিনিব পাৰা a shirt এটা shirt বা জিন্স এটা জিন্স তুমি শার্ট বা জিন্স এটা কিনিব পাৰা তুমি হয়তো শার্ট এটা কিনিব পাৰিবা অন্যথা জিন্স এটা কিনিব পাৰিবা এনে ধৰণে ক'বলৈ যাওঁতে তুমি দুটাৰ ভিতৰত যিকোনো এটাহে কিনিব পাৰিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো you can buy a shirt or jeans এনে ধৰণে আমি or conjunction ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা কনজাংশন নেক্সট কনজাংশনটো হ'ল so কনজাংশন আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰোঁ so আমি এনে ধৰণৰ কিছুমান সিচুৱেশ্যনত ব্যৱহাৰ কৰোঁ আমি এটা ষ্টেটমেন্ট দিলো দিয়াৰ পিছত তাৰ যিটো ৰিজাল্ট হয় তাৰ যিটো ফলাফল হয় তাৰ বিষয়ে যেতিয়া আমি কৈ দিওঁ তেনেকুৱা ক্ষেত্ৰত আমি so কনজাংশনৰ পিছত নেক্সট ষ্টেটমেন্টটো ব্যৱহাৰ কৰিব লাগে so আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ গতিকে মই তালৈ যাব নোৱাৰিলোঁ মোৰ জ্বৰ হৈ আছিল গতিকে মই মিটিংখন এটেণ্ড কৰিব নোৱাৰিলোঁ গতিকে বুলি কৈ যিটো ৰিজাল্ট হয় ৰিজাল্টটোৰ বিষয়ে যেতিয়া কওঁ তেনেকুৱা ক্ষেত্ৰত আমি so কনজাংশন ব্যৱহাৰ কৰোঁ আৰু so কনজাংশনটোৱে সদায় গতিকে অৰ্থ প্ৰকাশ কৰে so কেনেদৰে বাক্যত আমি ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ She studied hard, so she got good grades. She studied hard, so she got good grades. এই বাক্যটো কি ক'লে she studied hard তাই ভালকৈ পঢ়া শুনা কৰিছিল গতিকে তাৰ যিটো ৰিজাল্ট হয় ৰিজাল্টটো দেখাই দিলোঁ আমি ৰিজাল্টটো কি ক'লোঁ so she got good grades গতিকে তাই ভাল গ্ৰেডছ পাইছিল ভাল পজিশ্যন পাইছিল তাই ভালকৈ ষ্টাডি কৰাৰ ফলাফলটো আমি দেখালোঁ so কনজাংশনৰ পাছত ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে we arrived late আমি লেটকৈ আহিছিলোঁ so আমি লেটকৈ আহিছিলোঁ তাৰপিছত চাওক তাৰ লেটকৈ অহাৰ কাৰণে আমাৰ ৰিজাল্টটো কি হ'ল so we missed গতিকে আমি মিছ কৰিছিলোঁ দ্য বিগিনিং অফ দ্য মুভি আমি মুভিখনৰ বিগিনিংটো মিছ কৰিছিলোঁ so আমি যে লেট কৰিলোঁ we arrived late আমি পলমকৈ আহিছিলোঁ তাৰ ফলত আমাৰ কি হ'ল so we missed the beginning of the movie গতিকে আমি মুভিখনৰ আৰম্ভণিকণ মিছ কৰিছিলোঁ এনে ধৰণে আমি so কনজাংশন ব্যৱহাৰ কৰোঁ নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে চাওক I was feeling tired মই ভাগৰুৱা অনুভৱ কৰি আছিলোঁ I was feeling tired মই ভাগৰুৱা অনুভৱ কৰি আছিলোঁ so I went to bed early গতিকে মই সোনকালে শুবলৈ গৈছিলোঁ I was feeling tired মই ভাগৰুৱা অনুভৱ কৰি আছিলোঁ ভাগৰুৱা অনুভৱ কৰি থকাৰ কাৰণে মোৰ ৰিজাল্টটো কি হ'ল গতিকে মই সোনকালে বিচনালৈ গৈছিলোঁ so I went to bed early গতিকে মই সোনকালে বিচনালৈ গৈছিলোঁ এনে ধৰণে আমি so কনজাংশন ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা কনজাংশন নেক্সট কনজাংশনটো হ'ল nor আমি কেনেদৰে ব্যৱহাৰ কৰোঁ so যেনে ধৰণে আমি and ব্যৱহাৰ কৰিলোঁ পজিটিভ ষ্টেটমেণ্টৰ কাৰণে ঠিক একে ধৰণে আমি নিগেটিভ ষ্টেটমেণ্টৰ কাৰণে nor কনজাংশন ব্যৱহাৰ কৰিম nor কনজাংশন সদায় আমি নিগেটিভ ষ্টেটমেণ্টৰ কাৰণে ব্যৱহাৰ কৰিম so আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ so ফাৰ্ষ্ট এক্সাম্পলটো চাওক কি কৈছে he didn't finish the report nor did he tell anyone he didn't finish the report nor did he tell anyone এই বাক্যটো চাওক কি ক'লে he didn't finish the report he ৰিপৰ্টটো শেষ কৰা নাছিল তাৰপিছত যদি মই ফুল ষ্টপ দি কওঁ he didn't tell anyone এনে ধৰণেও ক'ব পাৰোঁ so he didn't tell anyone এনে ধৰণে আমি দুটা ষ্টেটমেণ্ট কৈছোঁ দুটা ষ্টেটমেণ্ট যদি আমি কম্বাইন কৰিবলৈ যাওঁ নিগেটিভ ষ্টেটমেণ্ট হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্য দুটা সংযোগ কৰিবলৈ nor কনজাংশন ইউজ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব he didn't finish the report তাৰপিছত আমি nor ব্যৱহাৰ কৰাৰ লগে লগে এটা হেল্পিং ভাৰ্ব বা অক্সিলাৰী হেল্পিং ভাৰ্বৰ সহায় ল'ম nor did he tell anyone আৰু হি কাকো কোৱাও নাছিল nor did he tell anyone মানে হ'ল হি কাকো কোৱাও নাছিল এনে ধৰণে আমি nor কনজাংশন ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পলটো কি কৈছে I don't want go to the party মই পাৰ্টিটোলৈ যাব নিবিচাৰোঁ তাৰপিছত যদি মই আৰু এটা নিগেটিভ ষ্টেটমেণ্ট দি দিওঁ মই যদি কৈ দিওঁ যে nor do I want to stay at home alone এই বাক্যটো চাওক কি ক'লে I don't want to go to the party মই পাৰ্টিটোলৈ যাব নিবিচাৰোঁ nor do I want to stay হোম এলন মই ঘৰত অকলে থাকিবও নিবিচাৰোঁ so মই পাৰ্টিটোলৈও যাব নিবিচাৰোঁ মই ঘৰত অকলে থাকিবও নিবিচাৰোঁ দুইটা নিগেটিভ ষ্টেটমেণ্ট গতিকে দুইটা নিগেটিভ ষ্টেটমেণ্ট হোৱাৰ বাবে মই বাক্যটোত nor কনজাংশন ব্যৱহাৰ কৰিলোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে হি ইজ নট আৰ্নিং মানি nor is he trying to get a job এই বাক্যটো চাওক কি ক'লে হি ইজ নট আৰ্নিং মানি হি টকা ঘটি থকা নাই হি ইজ নট আৰ্নিং মানি হি টকা ঘটি থকা নাই আৰু তাৰপিছত আকৌ এটা নিগেটিভ ষ্টেটমেণ্ট কৈছোঁ আৰু nor is he trying আৰু হি যত্নও কৰি থকা নাই to get a job এটা চাকৰি পাবলৈও যত্ন কৰি থকা নাই হি টকাও ঘটা নাই
টকাও ঘটি থকা নাই আৰু এটা চাকৰি পাবলৈও যত্ন কৰা নাই এনেধৰণে কওঁতে আমি বাক্যটো ক'লোঁ হি ইজ নট আৰ্নিং মানি নৰ ইজ হি ট্ৰাইং টু গেট এ জব আৰু সি এটা চাকৰি পাবলৈও যত্ন কৰি থকা নাই চ' এই বাক্যকেইটা আপোনালোকে লক্ষ্য কৰিলে দেখা পাব নৰৰ পিছত আমি যিটো হেল্পিং ভাৰ্ব হয় হেল্পিং ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে চ' এনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব যদি বাক্যটো ইনডিফিনিট টেন্সৰ হয় তেতিয়া আমি ডু ডিড ডাজ ইউজ কৰিম যদি অন্য কোনো টেন্সৰ হয় বাক্যটো যিটো হেল্পিং ভাৰ্ব ইউজ হয় সেই হেল্পিং ভাৰ্বটো নৰৰ পাছত ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া আমি চাওঁ লাষ্ট এটা কনজাংচন লাষ্ট কনজাংচনটো হ'ল য়েট আমি কেনেকুৱা চিটুৱেশ্যনত ব্যৱহাৰ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনেধৰণৰ বিভিন্ন বাক্য কৈ থাকোঁ যে তাই ভালকৈ পঢ়িছিল তথাপিতো তাই এক্সামটোত ফেইল কৰিছিল এই তথাপিতো বুলি কৈ আমি যিটো ষ্টেটমেণ্ট দিওঁ সেই ষ্টেটমেণ্টটোৰ কাৰণে বা সেই তথাপিটোৰ কাৰণে আমি য়েট কনজাংচন ব্যৱহাৰ কৰোঁ তথাপিতো এনেধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি য়েট কনজাংচন ব্যৱহাৰ কৰোঁ চ' কনচেপ্টটো আপোনালোকে হয়তো নিশ্চয় বুজিব পাৰিছে মই যদি এটা এক্সাম্পল কওঁ যে চি ষ্টাডিড হাৰ্ড তাই ভালকৈ পঢ়া শুনা কৰিছিল য়েট চি ডিডন্ট পাছ দ্য এক্সাম এই বাক্যটো কি ক'লে চি ষ্টাডিড হাৰ্ড তাই ভালকৈ পঢ়া শুনা কৰিছিল য়েট চি ডিডন্ট পাছ দ্য এক্সাম তথাপিতো তাই এক্সামটো পাছ কৰা নাছিল তথাপিতো বুলি কৈ পেলানি যেনেধৰণে আমি বাক্যটো কওঁ তেনেকুৱা ক্ষেত্ৰত আমি য়েট কনজাংচন ব্যৱহাৰ কৰোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে হি ইজ এ মিলিয়নিয়াৰ তেওঁ এজন মানে কোটিপতি মানুহ তেওঁ এজন মিলিয়নিয়াৰ চ' য়েট হি লিভছ এই বাক্যটো কি কৈছে য়েট হি লিভছ এ চিম্পল লাইফ এই বাক্যটো কি ক'লে হি ইজ এ মিলিয়নিয়াৰ তেওঁ এজন কোটিপতি মানুহ এজন মিলিয়নিয়াৰ মানুহ হয় য়েট মানে হ'ল তথাপিও হি লিভছ এ চিম্পল লাইফ তথাপিও তেওঁ এটা সাধাৰণ জীৱন নিৰ্বাহ কৰে তেওঁ এজন মিলিয়নিয়াৰ মানুহ তেওঁ এজন কোটিপতি মানুহ তথাপিতো তেওঁ এটা সাধাৰণ জীৱন যাপন কৰে বুলি কওঁতে তথাপিটোৰ কাৰণে আমি ব্যৱহাৰ কৰিলোঁ য়েটছ হি লিভছ এ চিম্পল লাইফ তথাপিতো তেওঁ এটা চিম্পল লাইফ যাপন কৰে ঠিক আছে লাষ্ট এটা এক্সাম্পল চাওক লাষ্ট এক্সাম্পলটো কি কৈছে আই ৱাজ ছ' টায়াৰ্ড মই খুব ভাগৰুৱা আছিলোঁ য়েট আই হেড টু ফিনিছ দ্য প্ৰজেক্ট মই খুব ভাগৰুৱা আছিলোঁ তথাপিতো মই প্ৰজেক্টটো শেষ কৰিব লগা হৈছিল বুলি কওঁতে আমি বাক্যটোত ক'লোঁ য়েট আই হেড টু ফিনিছ দ্য প্ৰজেক্ট এনেধৰণে আমি বিভিন্ন কনজাংচন বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লগা হয় আৰু চিটুৱেশ্যন অনুসৰি আমি কনজাংচনবোৰ ব্যৱহাৰ কৰিব লাগে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে এই 6টা কনজাংচন আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰক বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি এই কনচেপ্টবোৰ শিকিব পাৰে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে